এটা টোটালি ভিত্তিহীন মানে যিসকলে টকা দি টিকেট ল'ব বিচাৰিছিল তেওঁলোকে নাপাই পেলাই এইটো কৈ আছে এটা আপুনি নাম ক'ব টান পাইছে নেকি নাজানো আৰএছ মণ্ডল তেওঁ কি আছে টকা লেনদেনত টিকেট হৈছে টকাৰ লেনদেনৰ টিকেট হোৱা নাই আৰএছ মণ্ডলৰ যেটো সমষ্টি তেওঁ টোটালি আমাৰ যিসকল মণ্ডল কংগ্ৰেছৰ সভাপতি ব্লক কংগ্ৰেছৰ সভাপতি তেওঁলোকে যাক বিচাৰিছিল তেওঁ টিকেট পাইছে আৰএছ মণ্ডলে নিজে টকা দিব বিচাৰিছিল টকা কিয় দিব যদি কংগ্ৰেছী হয় তাৰমানে আৰএছ মণ্ডলে কংগ্ৰেছী নহয় কেনেকৈ টিকেট পাব তেওঁ প্ৰশ্ন কৰিব যে আপনি কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ মেম্বাৰ হৈ মাজতে আকৌ বিজেপি জয়েন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপনি লগ কৰি ফটো উঠিছিল নে নাই ক'ব প্ৰশ্ন কৰিব কিন্তু মোক যেনেকুৱা কৰিছে তেওঁক ক'ব শুনক অলপ শুনক তাৰপিছত তেওঁ কংগ্ৰেছত জয়েনে কৰা নাই আকৌ বিজেপিত কংগ্ৰেছৰ পৰা ৰিজাইন কৰি বিজেপি জয়েন কৰি আকৌ কংগ্ৰেছ দলৰ টিকেট বিচাৰিছে তেওঁ কেনেকৈ টিকেট পাব তুমি এটা উদাহৰণ দিলোঁ এতিয়া আকৌ কি ক'ব কৈছিল কওক এইটো কৈ দিলোঁ সেইটো কোনে হৈ আছে ক'লোঁ এইটোতো টোটেলি আৰু এজন অভিযোগ আনিছে আপুনি নাম ক'ব পৰা নাই ফাৰুক প্ৰধানী তাতে যুৱ কংগ্ৰেছৰ আমি কোটাত দিছিলোঁ যে আইডিয়া কৰিছোঁ তাতে যুৱ কংগ্ৰেছৰ ফাৰুকৰ যুৱ কংগ্ৰেছ মঞ্জুৰ আলমৰ ঘৈণীয়েকক দিয়া হৈছে মঞ্জুৰ আলমৰ যুৱ কংগ্ৰেছ তেওঁ হ'ল জিলাৰ নেতা আৰু তেওঁ হ'ল সমষ্টিৰ নেতা তেওঁ কৈছে তেওঁ নিজে মোৰ ঘৰত তেওঁ টকা লৈ আহিলে যেই টকা লৈ আহিলে তেওঁক বিবেচনা কৰিলে হৈ টকা দিব অহাৰ কাৰণে তেওঁৰ টিকেটটো আমি কেঞ্চেল কৰি দিছোঁ তেওঁক সুধিব এই কথাখিনি আচলতে ধনৰ বিনিময়ত যে টিকেট প্ৰদানৰ কথা এই কেৱল গোৱালপাৰা জিলা বুলি নহয় সমগ্ৰ অসমতে তেনেকুৱা ধৰণৰ এইটো এনেই ভিত্তিহীন আপুনি য'ত বিলংছ কৰে য'ৰ পৰা ৰাক্ষসিনী এপি কেণ্ডিডেট এটাই নহয় জানো তেওঁ পইচা কিয় দিব চাব নেকি হা আপোনাৰ ঢাইগাঁৱৰ এপি মেম্বাৰৰ কেণ্ডিডেট এজন সুস্মিতা ৰাভা মলাণ্ডবীৰ এজনে কেণ্ডিডেট তেওঁ কিয় টকা দিব তুমিতো চিনিয়ে নাপাওঁ আজি মোক গামচা পিন্ধিব হওঁতে মই নাম সুধিলোঁ আপুনি ক'ৰ কিয় গামচা দিছে কয় মই কি কয় মলাণ্ডবীৰ এপিত টিকেট পাইছোঁ মই চিনিয়ে নাপাওঁ চিনি নোপোৱা কাৰণ হ'ল সেইটো নতুন সমষ্টি গোৱালপাৰা ইষ্টত সোমাইছে আৰু সেই তলৰ লেভেলৰ টিকেট দিছে সেইকাৰণে মই চিনি নাপাওঁ বুজি পালে ঠিক তেনেকুৱা ৰেকাপ মানিকপুৰৰ সোধক সেই এজনী কেণ্ডিডেট আছিল তেনেকুৱা টুকুৰাজীৱিত হাছানে টিকেট পাইছে মেম্বাৰ এজনী কেণ্ডিডেট সৰব এজনী কেণ্ডিডেট ভালুকডুবিৰ কালপানী চান্দামাৰী আজমিনা এজনী কেণ্ডিডেট এপি কেনেকৈ টিকেট দিব এইখন হাছিলাৰ তহিমিনা এজনী কেণ্ডিডেটটো কিয় টকা দিব এই যে কথা বধুচৰৰ বজলুৰ সুধিবচোন তেওঁ গমে নাপায় টিকেট পাব বুলি সুধিব তেওঁ কেনেকৈ টিকেট দিব আমাৰ আই.টি. চেলৰ চেয়াৰমেন জব্বৰৰ ঘৈণীয়ে টিকেট পাইছে তেওঁ কিয় টিকেট টকা দিব কাক দিব টকা আপুনিতো গোটেই চিনি পালে এতিয়া আপুনি এইখিনি কথা গোটেই অসমৰ ৰাইজক কওক আপোনাকে কৈ আছোঁ আপোনাৰ যিটো জিপি আমাৰ কংগ্ৰেছ দলৰ এজনে কেণ্ডিডেট আছিল হয়নে এই কথাবিলাক ৰাইজক আপোনালোকে কওক টোটেলি ভিত্তিহীন এইটো কোনো ভিত্তি নাই সেইটো ভুৱা চৰাৰ বাজাৰৰ কথাত হাটঘাটৰ কথাত মানুহ সিদ্ধান্ত ল'ব জানো মানুহ ক'ত সিদ্ধান্ত কেনেকৈ সিদ্ধান্ত ল'ব এই যে আমাৰ মাজত যে ভাতৃঘাতী সংঘৰ্ষ লগাব খুজি আছে বিজেপিয়ে আকৌ বিলানী মানুহে ভোট দিব সেইটো চিন্তা কৰি মানুহে ভোট দিব এই যে নিৰহ মানুহক পঞ্চৰত্ন নিৰহ মানুহক ইভেকশ্যন কৰিলে এই ঠাণ্ডাত মেট্ৰিক পৰীক্ষাৰ আগত সেইবিলাক চিন্তা কৰি ভোট দিব মানুহে চিন্তা কৰিব ইভেকশ্যন কৰি মানুহক গুলিয়াই হত্যা কৰি সেই ডেড বডিৰ ওপৰত নৃত্য কৰা সেইবিলাক মনত কৰি ভোট দিব বিজেপি চৰকাৰে গোটেই অসমৰ টকা চৰকাৰী খাতাত জমা নকৰি
মন্ত্ৰী বিধায়কৰ চিণ্ডিকেটৰ থ্ৰুদি যে পকেটত জমা কৰি আছে সেইবিলাক মনত কৰি ভোট দিব মানুহে ভোট দিব এই যে যিমান বস্তু বাহিনীৰ দৰ দাম বঢ়াই আছে সেইবিলাক মনত কৰি ভোট দিব মানুহে কংগ্ৰেছক ভোট দিব এই যে অৰুণোদয় দি আছে বিজেপিৰ দালালবিলাকে যে ফৰ্মৰ নামত যে পইচা লৈ আছে বিজেপিৰ বাপকৰ টকা নেকি এইবিলাক টকা জনসাধাৰণৰ টকা গভৰ্ণমেণ্টৰ খাতাত জমা হয় সেই টকা দিয়ে ঋণ লৈ দি আছে ঋণটো কোনে মাৰিব অসমৰ জনসাধাৰণে মাৰিব টেক্স দি GST জমা কৰাই এইবিলাক মাৰিব কাৰ টকা ৰাইজৰ টকা ৰাইজক দি আছে বিজেপিৰ দালালবিলাকে যে সেই ফৰ্মবিলাকৰ নামত যিবিলাক পইচা লৈ আছে হা সেইবিলাক মনত কৰি কংগ্ৰেছক ভোট দিব একদম ভাল কোৱেশ্চন মই এতিয়ালৈ ডিচিক এইবিলাক কথা পাতি আছোঁ ডিচিৰ লগত সেই অফিচাৰখিনিৰ লগত বাল্য বিবাহ এই মেৰিজ এক্টখন আনিলে এফেক্ট হ'ল 2007 1 নৱেম্বৰৰ পৰা তাৰ আগত কেনেকৈ এইটো এফেক্ট কৰি আছে কেনেকৈ হ'ব মই এটা আপোনাৰ কেমেৰাৰ সন্মুখতে মই ডিচিক ক'লোঁ ডিচি সাহেব মোৰ আব্বাই মোৰ দেউতাই যেতিয়া বিয়া কৰাইছিল মোৰ মাকৰ বয়স 13 বছৰ আছিল তেতিয়াও এইটো নিয়ম খাটিব নেকি ঠিক ডিচিৰো যেতিয়া এনেকুৱা তেওঁৰ পিতৃ মাতৃ বিয়া হৈছিল কিমান বয়স আছিল যদি কম থাকে তেতিয়াও নিয়মটো খাটিব নেকি মানে পৃথিৱী সৃষ্টিৰ পৰা এই নিয়মটো হ'ব নেকি এটা এটা কথা হ'ব পাৰে নেকি আমি যিখিনি জানো যিমান আইন হওক এফেক্ট এটা ডেট থাকে যে এই ডেটৰ পৰা আমি বলবৎ হোৱাকৈ কৰিলোঁ এইটো নহয় যেকাৰে পৃথিৱীৰ সৃষ্টিৰ পৰা আহিয়ে থাকিব মোৰ মাৰ বয়স মোক কৈছে দাদীয়ে তেতিয়া 13 বছৰ বয়স আছিল তেতিয়া মোৰ আব্বাই বিয়া কৰাইছিল তে সেইটো আইন এই তাৰ পৰা বলবৎ হ'ব নেকি নহয় নহয় এইটো লোক কনফিউজ হৈ আছে আৰু যদি এইটো খামখেয়ালি কৰে যিসকল কেণ্ডিডেট তেওঁলোকে কোৰ্টত যাব এই কোৰ্টত গৈ নিৰ্বিচাতেই ইলেকশ্যন ধুনীয়াকৈ চলি আছে ৰাইজে সহায় সহযোগ কৰি আছে সকলো ৰাজনৈতিক দলে সবে ভাল পাইছে পঞ্চায়ত ইলেকশ্যন নোহোৱা বুলি কওঁতে মানুহৰ মন বেয়া হৈ গৈছিল ভাল হৈছে উৎসাহ আগবাঢ়ি আহিছে গতিকে মই কৈছোঁ যে এইটো যিটো এক্টত আছে 2007 পিছৰখিনি ৰিজেক্ট কৰি দিয়ক 2007 আগত যিমান বেয়া হৈছে সকলোৱে গ্ৰহণ কৰক